ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মিঠা আমত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় সৰুবৰ মুঠ ৩গৰাকীকৈ লোক। বৃহস্পতিবাৰে বিয়লি আনুমানিক ৩:৪৫ প্ৰথমতে এখন মটৰ চাইকেল আৰু এখন ৪চকীয়া বাহনৰ মাজত দুৰ্ঘটনা সংঘটিত হয় ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মিঠা আমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত। তেনে সময়তে অইন এখন ট্ৰাকে উক্ত স্থানত ৰখি থকা এখন অটোৰিক্সাৰ লগতে দুৰ্ঘটনাত পতিত হোৱা ৪চকীয়া বাহনকো মহতিয়াই নিয়ে। ফলত অটোৰিক্সাত থকা সৰুবৰ মুঠ ৩গৰাকী লোক আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় ঢেকিয়াজুলি যান-বাহন আৰক্ষী। ঢেকিয়াজুলি আৰক্ষী থানাৰ যান-বাহন আৰক্ষী বিষয়া চন্দিৰাম নাথৰ নেতৃত্বত যোৱা আৰক্ষী লোকে ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্তসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 10 মিনিট আগত এখন ট্ৰাকে এখন অটো আৰু এখন সৰু ৪চকীয়া বাহনক ইয়াতে খুন্দিয়াই তাৰপিছত অটোত অহা মানুহ ৩জন জখমপ্ৰাপ্ত হৈছে। বেছি নহয়, সামান্য জখমপ্ৰাপ্ত হৈছে আৰু আমি তেওঁলোকক চিকিৎসাৰ বাবে ঢেকিয়াজুলি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছোঁ আৰু ট্ৰাকখন, অটোখন আৰু সৰু গাড়ীখন আমি জব্দ কৰিছোঁ। তিনিজন সৰু জখম হৈছে, বেছি জখম হোৱা নাই, সামান্য জখম হৈছে। গাড়ীৰ স্পীডটো কম থকা বুলি কৈছে ট্ৰাকখনৰ, গতিকে দুৰ্ঘটনাটো বেছি হ'লহেঁতেন যদি স্পীড বেছিকৈ থাকিলেহেঁতেন। স্পীড কম। মটৰ চাইকেল আমি পোৱা নাই, এখন অটো পাইছোঁ আৰু ৪চকীয়া সৰু গাড়ী এখন আৰু ট্ৰাকখন, 3খন গাড়ী পাইছোঁ আমি। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।